কাষত কলচী ৰাধায়ে ৰাধা লাহেকৈ থৌ ও ৰাধা লাহেকৈ থৌ কৰ্পূৰ তামোল দেও ৰাধা আঞ্চল পাতিলো রাধা লাহেকৈ থৌ ও রাধা লাহেকৈ থৌ কৰ্পূৰ তামোল দেও ৰাধা আঞ্চল পাতিলো কৰ্পূৰ তামোল দেও ৰাধা আঞ্চল পাতিলো আহোতে যাওতে রাধা খাতে দেখু তো আহোতে যাওতে রাধা খাতে দেখু তো মুখে লাজ পেতে ভো নামা তাহা মোকো ও রাধা নামা তাহা রাধা লাহেকৈ থৌ ও রাধা লাহেকৈ থৌ কৰ্পূৰ তামোল দেও ৰাধা আঞ্চল পাতিলো ও কৰ্পূৰ তামোল দেও ৰাধা আঞ্চল পাতিলো ইন দ্য টাইম অফ লকডাউনৰ আজিৰ খণ্ডত আমাৰ মাজত আছে কামৰূপী লোকগীতৰ সাধক বসন্ত পাটগিৰি। এখেতৰ সাক্ষাৎকাৰ যাযাবৰী প্ৰডাকশ্যনৰ হৈ ৰীমা কলিতাই লৈছিল। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ আৰু আপোনালোকৰ যদি আমাৰ প্ৰচেষ্টা ভাল লাগে আমাৰ চেনেল যাযাবৰী প্ৰডাকশ্যনক ছাবস্ক্ৰাইব কৰিব। অলপমান কওক আপুনি কেতিয়াৰ পৰা দতাৰাখন হাতত লৈছে, কেতিয়াৰ পৰা কামগিলা কৰি যাই আছে ইমান বছৰ? আচলতে দতাৰাটো মই লৈছো বহুত সৰুৰ পৰা লৈছো, যদিও মই সৰুৰ পৰা প্ৰথমতে মই আচলতে খঞ্জুৰী নাম গাইছিলো। আচ্ছা, খঞ্জুৰী নাম বুলি কওঁতে মোৰ এটা খঞ্জুৰী আছে, খঞ্জুৰীটো মই দেখুৱাই তুমি দেখুৱা তাৰ পৰা লৈ আছো। এইটো তলত তলত যিটো আছে জগৰৰ নিচিনা, এইটো মই স্মৃতি হিচাপে ৰাখিছো। ইয়াক মানে অলপতে তৈয়াৰ কৰিছো। ইয়াক প্ৰথম মই আচলতে গাইছিলো, মোৰ আমাৰ আটা প্ৰথম গুৰু আছিল থানুৰাম পাটগিৰি, আমাৰ সেইটোৱে ঘৰ, আমাৰ আটাৰ ঠাই। আটাই আৰু এই খঞ্জুৰী নামটোৰ ওপৰত মানে এটা বিশেষ দখল আছে। এইটো হ'ল খঞ্জুৰী, সাপৰ চালে এইটো এটা নতুনকে বান্ধি লৈছো। এইটো মই এটা স্মৃতি হিচাপে বান্ধি ললো, যিহেতু মোৰ জীৱনত প্ৰথম মই খঞ্জুৰী নাম গাইছিলো। আৰু ইয়াক বাজে নিজে গান ধৰি নিজে গান দেওঁ দল তৈয়াৰ কৰি সৰুতে প্ৰায় মই সেই সময়ত আছে আমাৰ তৃতীয় শ্ৰেণীৰ লাষ্ট আছিল এলপি, চতুৰ্থ অৰ্থাৎ ফ'ৰৰ পৰা বামাখাতা এমিত মই 3 বছৰ একাধিকক্ৰমে খঞ্জুৰী নাম গাইছো, নিজে বাজে নিজে গাই। তাৰ উপৰি বামাখাতা চৌকুটি হাইস্কুলতো মই একেলগে তাৰপিছত 7ৰ পৰা গাইছো। কিন্তু দতাৰাটো মই ললো কেতিয়া, দতাৰাটো মোৰ অলপ হেৰি হ'ল, দতাৰাটো লৈছো মই যেতিয়া ক্লাছ 7 পাওঁ, চৌকুটি হাইস্কুল পাওঁ। মোৰ তাতে কম্পিটিশ্যনত বেলেগে দতাৰা বজালা, তাৰপিছত মোৰ ভাল লগা নাই, মোৰ নহয় মই দতাৰাটো ময়ে শিকিম। তেনেকে সেই সময়ত এই বাদ্যৰ ভিতৰত কেৱল দগৰটোৱে আছিলে সেই সময়ত, বাকী এইবিলাকো পাওঁ টান।
হাৰমনি এটা আছিল পিতাৰ দিনৰ 8 দিনৰ আছিল আমাৰ যাত্ৰা পাৰ্টি আছিল ইয়াতে এই হাৰমনিটোৰ ৰিড আছিল জাৰ্মান ৰিড এতিয়া ভাল কৰবা দিওঁতে কিবা কৰোঁতে সেই বস্তুটো আমি নাপাওঁ ভালকে তথাপি যিখিনি পালোঁ বাজোৱালোঁ দাদাই আৰু মোৰ দাদা ঘনকান্ত পাটগিৰি মোতকৈ ডাঙৰ তাৰো নিচা আছে দাদাই ভূটেবত এটা বাই দিছিলোঁ বিয়া আমি এই ভূটেবত মানে ভূটেব কৰি তাৰে পৰা দাদাই একবাৰ যাওঁতে পাউৰা একযোৰ দি পেলাই যে পাউৰা একযোৰ দি মোক দোতা এটা লাগে দোতা এটা দিছিল আৰু সেই দোতাটোৱে মই আৰম্ভ কৰি দিলোঁ কৰি ক্লাছ 7 মানৰ পৰা বাজাইছোঁ দিন ৰাতি একাকাৰ কৰি দিছোঁ মানে দোতাৰ বাদে বেলেগ কথা মন নাই আৰু কেৱল দোতাৰে বাজাইছোঁ নিজে নিজে কিন্তু তাৰে টাৰ্ণিং পইণ্ট এটা আছে মই বহুত বয়সীয়াল মানুহ আছিল তেওঁলোকৰ লগতো মই গাইছোঁ বহুত বৰুণ বৈষ্ণৱ বুলি আমাৰ কিন্তু অলপ হেৰি বৈষ্ণৱ এটা আছিল তেওঁ আৰু গানৰ পৰা হেৰি আছিল তেওঁ বাহিৰত লেবৰাকে দোতাৰা বাজয় কিন্তু দোতাৰাটো গান নুঠে মই এতিয়া অনুভৱ কৰিছোঁ তেতিয়া গান উঠা নাছিল তেওঁলোকে এনে লগে লগে এনেকে বাজি থাকে গাই থাকে শান্ত বৈষ্ণৱ এটা আছিল ধৰণী বৈষ্ণৱ আছিল তাৰপিছত বৰুণ বৈষ্ণৱ এনেকে তাহাৰ মোক মাতে মই যাওঁ মোৰ দোতাৰাটো বাজাওঁ তাতে বাজতে হঠাতে মই বাজে থাকোঁতে কিবা এটা এনেধৰণৰ কিবা এটা বস্তু পালোঁ টিপাটো আৰু কোপটো একেলগে লাগি কিবা এটা নাংমান কিবা এটা পালোঁ তাং কৰা নাছিল মই বোলো নহয় মই এই বস্তুখিনি একেবাৰে এনেকে মনত ৰাখছোঁ তাক মই এৰি দিয়া নাই তাৰ ওপৰত মানে পুৰা মানে এতিয়া গৱেষণা বুলিও ক'ব লাগিব তাৰ ওপৰত বাজতে নতুন ৰূপ দোতাৰা নতুন ৰূপ এটা আমি দিবা পাইছোঁ আৰু ৰাইজৰ এটা আশীৰ্বাদ আছে দেই এইটো ক্ষেত্ৰত ৰাইজে বৰ ভাল পাইছিল সৰুতে মই যেতিয়া ডগৰ বাদে গান গাওঁ মোৰ গান চাই পাহে মামাহঁতাই বহুতে ভাবোঁ মোৰ মননো কি গান চাই পাহে কিবা ভাল পাইছিল কি জানি তেনেকে মই পাঠক ছাৰক লগ পালোঁ হেৰিত ক্লাছ 7-8 মানত বোধহয় লগ পাইছোঁ তেওঁ পাঠক ৰামেশ্বৰ পাঠকৰ আমাৰ ইয়াতে গোবিন্দপুৰত এমিখনত কাম কৰিছিল তেওঁ হেডমাষ্টাৰ আছিল ৰামেশ্বৰ পাঠক ছাৰ সেইকাৰণে এটা আমাৰ বজালীত এটা ভাগ্য কামৰূপীয়া লোকগীতত যে ৰামেশ্বৰ পাঠকৰ নিচিনা মানুহজনে আমাৰ পাঠশালাত বজালীৰ এখন স্কুলত কাম কৰিছিল গতিকে সেই যি পদধূলি বজালীবাসী সেই পদধূলিটো পাইছে আৰু আমি যিবিলাকে আমি তেওঁৰ উত্তৰ ফুৰি সেইটো লৈ আমি কিন্তু গৌৰৱ কৰোঁ আনন্দ পাওঁ ভালো লাগে আপনি তো বহুত মঞ্চত গান গালাক আৰু বহুত হেৰি এতিয়াতো লকডাউনৰ কাৰণে চব বন্ধ আৰু এইকাৰণে এতিয়া অলপ আমাক কওক লকডাউনৰ কাৰণে মানে কেনেহেন আপোনাৰ অনুভূতি আৰু শিল্পীগিলাৰ এনেওতো অনুভূতিবিলাক অলপ পৃথক হয় অলপ বেলেগ হয় এতিয়া কি হৈছে লকডাউনৰ কিছুমান শিল্পী জাতিটো মই এটা ক্ষেত্ৰত ক'ব লাগিলে বেলেগ কাম কৰিব নোৱাৰে অকৰ্মণ্য বুলি মই কোৱা নাই কিন্তু বেলেগ কাম কৰাৰ ইচ্ছা নাই টেণ্ডেঞ্চি নাই শিল্প সাধনা কৰি কাৰোবাৰ গীত গাইছে নাটক কৰিছে কিবা কৰিছে ছবি আছে তেওঁলোকে সেইটোৰ মাজত আবদ্ধ থাকি মানুহক চিনাকি দি ভাল পায় আৰু যি পায় অলপতে সন্তুষ্ট হৈ থাকে কিন্তু সেইটো বস্তু নোহোৱাৰ কাৰণে এটা চামত দিগদাৰ হৈছে কিন্তু এটা চামত দিগদাৰ হোৱা নাই যিসকলে হয়তো বহুত লাখে টকা পইচা লৈছে তেওঁলোকৰ এই অভাৱটো আইছি তেওঁলোকৰ অভাৱ হ'লেও তেওঁলোকৰ খাব নোপোৱা অভাৱ বা কিবা অভাৱ এনেধৰণৰ অভাৱটো আনি সৰু সুৰা মানুহখিনি সৰু সুৰা আৰ্টিষ্টখিনি সাংঘাতিক কাম কৰিছে যে তেওঁলোকে কেনেকে চলিব কামলা কৰিব নোৱাৰে কামলা কৰিবও নিদিয়ে বেলেগে নহয় আপোনাৰ কলাত্মক মানে জীৱনটোত কিবা প্ৰভাৱ পেলাইছে নেকি লকডাউনে আপুনিতো অনলাইন কিবা কিবি কৰাৰ চেষ্টা কৰি আছে লকডাউনে চবকে কৰিছে লকডাউনে এটা হেৰি হৈছে আমাৰ কি ঘৰত থাকিব লগা হৈছে বেছি সময় আৰু আছো যদি একো কাম নাই বাগাত দিছো এই বাগাত দিয়া স্বভাৱটো বেয়া হৈছে বেছি হৈছে কিন্তু আমি দিনটো যদি খোলা থাকে ক'ত গৈছো ই মাতছি সি মাতছি এনেকে আমি অহা যোৱা কৰি থাকো আৰু তাতে এটা লাভ হৈছে মই মোৰ জীৱনীখন লেখা আৰম্ভ কৰিছিলো প্ৰথম দিনাখন জীৱনী আৰম্ভণি প্ৰথমখিনি মই লিখছো সেইদিনা ষ্টাৰ্ট কৰিছিলো তাৰিখ দি চীনে কিয় দিলাকে চীনৰ গান মই যি গাইছো চীনৰ প্ৰতি মোৰ এটা বেয়া ভাৱ আছে কাৰণ তেওঁলোকে যিটো আমাক কৰি আছে প্লাষ্টিকৰ চাউল দিছে প্লাষ্টিকৰ পনীৰ দিছে এইবিলাক কথা আমাৰ কাৰণে সহ্য নহয় তাৰপিছত মই শিশু কবিতা কিছু লিখছো আৰু লিখা হৈছে আৰু হেৰি লোক সংস্কৃতিৰ ওপৰতো এখন কিতাপৰ কথা ভাবি আছো লিখা হৈছে আৰু একে মই আমাৰ নেচাৰ মোৰো নেচাৰ এনেকুৱা ক'ত লেখছো ত'ত লেখছো কোনো ডিচিপ্লিন নাই লেখা বস্তুখিনি ঠিকেই আছে এই কথাটো মই বিষ্ণুৰাভা বা ভূপেন দাৰ যিখিনি জীৱনী পঢ়িছো তেওঁলোকৰ কথাৰ ক্ষেত্ৰতো এই কথাটো মিলেই কৰবাত গৈছে গান এটা লিখিছে লিখি পেলাই তাতে থৈছে বিছনাৰ তলতে ৰৈ আছে বা তেওঁলোকৰ ঘৰতে আছে সেইটো পাইছে যদি পাইছে পাওঁ নাই যদি মৰি গেল এনে অজস্ৰ কাম হৈ আছে ফকৰা যোজনা কিছু লিখছো একেবাৰে গাঁৱৰ ফকৰা যোজনা যিবিলাক ফকৰা হয়তো আমাৰ প্ৰকাশ পোৱা নাই আচ্ছা সেইগিলা আপুনি লিখি থৈ দিছে আছে সেইখিনি লোক সংস্কৃতিৰ ওপৰত থাকিল
শিশু কবিতা এটা আছে, মই ভাবো শিশুসুলভ হ'ব লাগে। আৰু মই নিজে লিখি দিওঁ, নিজে ক'ব নোৱাৰো, কাকো দেখো নাই, লাজো লাগে। মই গান লোকগীত গাব ভয় নকৰো, লাজ নকৰো। কবিতাও লিখো মাজে মাজে, কবিতা দিবা মই লাজ লাগে এইকাৰণে, এই ইয়াৰ কি কবিতা লাখ লাগে সেই দুৰ্বলতাটো আছে মোৰ। আচ্ছা, হেৰি আপুনি বানপানী সম্পৰ্কে এটা লাগছিল যে 2019 নেকি বানপানী, এতিয়া আপুনি এই মহামাৰী অতিমাৰী লৈ আকৌ লেখা নাই নেকি? লেখছো। হয় নেকি? আমাক শুনকচোন। এক ফাঁকি গাম। ও করোনাই মরনা মরাদি মারিলে, করোনাই মরনা মরাদি মারিলে, বিশ্ববাসী কি কপাই তুলিলে, বিশ্ববাসী কি কপাই তুলিলে, চিনে দিলে মরণর বীজাণু হোপা, চিনে দিলে মরণর বীজাণু হোপা, 1 মিটার দূরে দূরে থাকিবি ওই বোপা, 1 মিটার দূরে দূরে থাকিবি ওই বোপা। হিমন্ত বিশ্ব শৰ্মাই কৈছিল, এইকেইদিন ৰাজভোগ নাখালেই হব, এইকেইদিন ৰাজভোগ নাখালেই হব, ও দালি আলু পিটিকাৰে জীৱন বচাব, দালি আলু পিটিকাৰে জীৱন বচাব। তেওঁ কোৱাৰ ওপৰতে এইখিনি কৈছিল। আৰু টোটেল ইয়াত দীঘল কৰি লিখিছিলো, আৰু প্ৰথম গাইছিলো খুব এই গানটো। আচ্ছা, ভাল পাইছিল মানুহখিনিয়ে। আৰু সেই আপুনি গাঁৱৰ লোকগীত গিলা পুৰণা আজিকালিতো বহুত মানুহে নাপাও হৈছে, এইগিলা লিখি চিখি থৈছে না ভালকে বহি? তাৰ লোকগীতৰ কিতাপ এখনো সেই কৈছো, কেনেকে লোকগীত গাইছো, ক'ত গাইছো, ক'ৰ পৰা সংগ্ৰহ কৰিছো, এই গোটেই কথাখিনি লিখি পেলাই লোকগীতৰ এখন কিতাপ হৈ আছে। কিন্তু এটা কথা হৈছে কি, অৰ্থনৈতিক ভাৱে মই সিমানখিনি সচ্ছল নহয়, এই গোটেইখিনি কৰোঁতে মোৰ কিছু পইচাৰ প্ৰয়োজন হ'ব। কিবা বাদ দি হলেও কৰিম বুলি ভাবি আছো। আৰু কোনোবাই আৰু যদি ভাবে যে কোনোবাই সহায় কৰা মানুহ আছে, তেতিয়াহ'লেতো আৰু ভাল কথাই। মোৰ অন্য একো নালাগে। মই কাষত কলো চিন্তাত মই লাখ লাখ টকা মানে হাৰাইছো। যেনে সেইখন কেছেটে এনে এটা প্ৰভাৱ পৰিছে যে যিটো ঘৰত মোৰ মিউজিক মেকাৰ লৈছিল সেই সময়ত, তেতিয়া জুবিনে গান কৰে, জুবিনে তাত এই লগত গীটাৰ বজায়। আমাৰ এই কোন আছিল এইজন, তাতে মানে মিউজিক মেকাৰে ৰাখছিল, তেওঁ নামটো পিছত আহিব। তাৰপিছত আমি সেই তাহাঁতে আমাৰ গান কৰিছিল প্ৰথম, মিউজিক মেকাৰে। তাৰপিছত এই মোটামুটি তাৰ পৰা ক্ৰম অনুসাৰে গাই আছো, এনেকে হেৰিখিনি কৰি আছো। তেনেহলে আপুনি এটা আৰু আমাক আপোনাৰ ভাল লগা এটা শুনক, আৰু এইটো অ নাম ধৰিবা চাপৰিকে নেৰিবাটো আপুনি গাই। এই গানটো কৈছিলো মই হেৰিত, সেইদিনা সেই অনুষ্ঠানটো ৰামেশ্বৰ পাঠক ছাৰো আহিছিল গোবিন্দপুৰত, দামোদৰ দেৱৰ এটা ডাঙৰ উৎসৱ হৈছিল। তাতে মই সেই গানটো মই এবাৰ কি হ'ল, কেন্দুগুৰি চকত গলো, যাওঁতে 3 মাহে নাম ধৰি আছে, নাম ধৰি আছে কেৱল এইখিনি মই শুনি লগে লগে গুচি আহিছো আৰু মনত ৰাখি। ও নাম ধৰিবা চাপৰিকে নেৰিবা, এনেকে কিবা গাই আছে। মই দূৰৰ পৰা শুনি, মোৰ লগত দুৰ্লভ তালুকদাৰ আছিল। দুৰ্লভ, মই ঘৰত যাওঁ, তই থাক ইয়াতে। বোলে কিয়? বোলে গানটো মই অলপ ঠিক কৰো, কৰি পেলাই মই গানটো কৰিব লাগো। তাৰপিছত গানটো হ'ল, গাইছিলো ও নাম ধৰিবা চাপৰিকে নেৰিবা, ও নাম ধৰিবা চাপৰিকে নেৰিবা, ও নাম ধৰিবা চাপৰিকে নেৰিবা, হৰি নাম অমৃত সমানহে, ও নাম ধৰিবা চাপৰিকে নেৰিবা, ও নাম ধৰিবা চাপৰিকে নেৰিবা। হেৰি আৰু আপুনি হেৰি মই এটা গান শুনিছিলো আপোনাৰ, জিকিৰো গায় নেকি আপুনি? জিকিৰ গাওঁ। জিকিৰো গায় নেকি? অলপমান আমাক জিকিৰো অলপমান। জাৰিটো গাইছিলো মই, জাৰি এটা গাইছিলো। এই জাৰি গীত বুলি কয়, কিন্তু কিছুমানে মুছলিম সম্প্ৰদায়ৰ যিবিলাক গায়ক আছে তেওঁলোকে কয় যে এইটো জাৰি গীতৰ ভিতৰত নপৰে। তথাপি ৰামেশ্বৰ পাঠক ছাৰে গাইছিল, আৰু মই ৰেকৰ্ডিঙো কৰিছিলো গান। কাৰবালাৰ গান, এতিয়া কাৰবালাৰ গান বুলি ভাবো যে য'ত কাৰবালাৰ গান বিলাক জাৰি গীত বুলি কয় বুলি শুনি আছো। বাকী যদি কিবা দায়িত্ব হয় মুছলিম সমাজে ধৰিব নালাগে মোক। হাই 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 এইখনে কাৰবালা হয়, হাই 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 এইখনে কাৰবালা হয়।
ধ্বনি আহে হাই হাই শুনা যায় ও নানানজনে কোৱা কথা মনে জানে চাহে বৈ হাই 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 এইখনে কাৰ বালা হয় হাই 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 এইখনে কাৰ বালা হয় এনেকে গাইছিলো মাজে মাজে গাওঁ পল্লী গানো গাওঁ বাংলা গান অলপমান বাংলা ইমান ধুনীয়া কথাখিনি যে আমাৰ লগত মিল আছে আমাৰ ৰাধা কৃষ্ণৰ গান হৰদীপৰ বেলা কোনে বজাইবাহি মোৰ পৰিল ৰান্ধানৰ পালাহে ৰাধাৰ যিটো দুখ এই দুখটো বাংলাত মানে পল্লী গীতৰ এনেকে কৈছে ভ্ৰমৰাহাৰে ভ্ৰমৰা মানে কৃষ্ণক কৈছে গায়না গান গুণ ভ্ৰমৰাহাৰে গায়না গান গুণ তোমার গুনগুনানি চুরে আমার অন্তরে ধৈরাছে গুণ গায়না গান গুণ ভ্রমরাহারে গায়না গান গুণ গায়না গান গুণ আমাৰ কৃষ্ণ যেতিয়া বাঁহী বজায় গোপিনীসকলৰ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে কৃষ্ণই বাঁহী বজালে গোপিনীসকলে শুনে গোপসকলে নুশুনে এইটো আৰু পূৰ্বৰ মানে পূৰ্বৰ কথা এই কথা নানো এতিয়া আমি যে গোপিনীসকলে শুনে গোপিনীসকল শুনি পেলাই কি হয় তাহাঁতৰ যদি ল'ৰা ছোৱালীক যদি কেউচাক যদি গাখীৰ খুৱাব লাগে বাদ দি পেলাই তাক থৈ গুচি আহে ভাত ৰান্ধি আছে যদি ভাতৰ কৌ চৰু তাতে এৰি থৈ গুচি আহে মাথাত যদি তেল দিব লগা হয় পাকঘৰত আছে এই দালিকে মাথাত ঢালি দিয়ে তাৰমানে বিভ্ৰান্তি ঘটে বাহিৰ শব্দ সেই গানটো এই কথা কৈছে আৰু আছে আমাৰ লালন ফকীৰ গীত আছে লালন ফকীৰ এজন বিখ্যাত গীত আছে ওরে তিন পাগলের হইল মেলা নইদায় এসে ওরে মন নইদায় এসে তোরা কেউ যাসনে ও পাগলের কাছে তোরা কেউ যাসনে ও পাগলের কাছে রে এই তিনি পাগল এই পাগলের কথা কোৱা নাই ৰাস্তায় হৰি ভক্তিৰ পাগল কৃষ্ণ ভক্তিৰ পাগল এই পাগল ইয়াত ধুনীয়াকে বৰ্ণনা কৰা আছে আৰু এইবিলাক গান শুনি পেলাই ইমান আনন্দ পাওঁ যে বেলেগ তেওঁলোকৰ ইমান ধুনীয়া ধুনীয়া চিন্তা আমাৰো আছে চিন্তা ভাল চিন্তা দোতাৰাক লৈ তেওঁলোকে লিখে এতিয়াও বাংলাত দোতাৰাটোক যিমান সন্মান দিয়ে অসমত দোতাৰাটোক সিমান সন্মান দিয়া নাই বুলি মই অনুভৱ কৰোঁ তাত এটা কথা আছে বৰ ধুনীয়া কথা এফাকিব শুনিছিলো আউলো বাউলো সবাই গেল লাই আউলো বাউলো সবাই গেল মাইকেল জ্যাকসন আইলো রে সবার মাথা খাইলো রে কান্দে দোতারা বন্ধু রে আউলো বাউলো সবাই গেল মাইকেল জ্যাকসন আইলো রে সবার মাথা খাইলো রে কান্দে দোতারা বন্ধু রে এই কারণে কোৱা হৈছে যে আধুনিকতাৰ পৰশত মাইকেল জ্যাকসনক আধুনিকতাৰ প্ৰতীক বুলি ধৰি লৈছে যে আধুনিকতাৰ তথাকথিত আধুনিকতাৰ পৰশত কিন্তু আমাৰ লোক সংস্কৃতি লাহে লাহে ধ্বংস হ'ব ধৰিছে দোতাৰটোক লোকসকলে দোতাৰ বুলি কোৱা নাই লোকবাদ্য লোকসংগীত লোক সংস্কৃতি কথা কৈছে এইটো মানে এই যে আমাৰ যে আতাল বুলি কোৱা আমাৰ আগৰ আতাল আছিল কি কিবা যদি প্ৰয়োজন নহয় আতলত থৈ দিলে উঠে এতিয়া তাৰমানে এনে এনে হৈছে আমি ৰাখবা লাগব মানে এতিয়া মৰাক মই থকাৰ দিনলৈকে ৰাখিম মই আৰু মই অনুৰোধ কৰিছো আমাৰ নতুন যুৱ প্ৰজন্ম হওক বা পুৰণাখিনিয়ে দোতাৰা বাজাব লাগে তাৰে কাৰণে মই আজি এটা আহ্বানো ৰাখিম মই যে মই দোতাৰা আৰু বেগ যদি কাৰোবাক লাগে মই দিবলৈ প্ৰস্তুত হৈ আছো এটা এটা মূল্য আৰু এটা একেবাৰে দোতাৰাটো কোনো ফাঁকি নোহোৱা দোতাৰা হ'ব মই গোটেইখিনি চাই চিন্তি দিম তেনেকে মই ইতিমধ্যে কৈছো বহুতে মোক খুজিছেও আৰু ইয়াত মই দোতাৰা কেনেকে শিকিব লাগে এই কথাটো লাহে লাহে কৰি আছো এইবিলাক আচলতে আমি ফৰ্মেলি শিকা নাই কিন্তু ফৰ্মেলি এতিয়াতো সময় গ'ল আমাৰ এতিয়া ফৰ্মেলি নিশিকিলেও কিছু কথাটো আমি জানিব লাগিব
গতিকে জানাটো আমাৰ প্ৰয়োজন হৈছে এতিয়া। তেনেহ'লে এটা কথা গম পালো, লকডাউনৰ সময়ত আপোনাৰ সময়টো পুৰা ব্যৱহাৰ হৈছে আৰু মানে কিতাপ লেখাৰ পৰা বাকীখিনি মোৰ মানে এটা কথা বৰ হেলা মোৰ লেখা এই লেখো অলপমান থৈ দিলো পাহৰিলো। আৰু এটা ডাঙৰ কাম কৰিছো মই, ডাঙৰ কাম বুলিয়ে কম মই মোৰ কাৰণে। মই এইটো সৰু তুমি দেখা পাইছা, এতিয়া গোটেই বস্তুখিনি আছে যদিও ইয়াত এটা বস্তু নাই মোৰ। সৰ্বভাৰতীয় পৰ্যায়ত মই এটা সোণৰ ট্ৰফি পাইছিলো, সেই ট্ৰফিটো মই ডাঙৰ ঘৰত থৈ দিছো। সেইটো মোৰ জীৱনত প্ৰথম। আৰু মই হেৰি গৈছো বিদেশত ভূটানত গৈছো, ভূটানৰ গান গাইছো মই। জাদাং দুগি বাৰলো চেম কাছু আমালা গেল খা প্যংকি দেনসুং এল দেন রূপা গেলো 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 লা গেলো এল দেন রূপা গেলো হিচি গেপো গেলো হিচি গেপো গেলো। ৰজাৰ জন্মদিন 3বাৰ গৈছিলো মই তাত, 3বাৰ গৈছো। 3বাৰ যাওঁতে মই কয় ড্ৰাইভাৰ এটাৰ পৰা ভুইতা বুলি কওঁ, ভূটানৰ ড্ৰাইভাৰ এটাৰ পৰা গান এটা মই শিকি ললো এই গানটো। মই যে ইয়াৰ অৰ্থটো কি বোলে, ইয়াৰ অৰ্থটো এনেধৰণে ভাৰত ভূটান ভাই ভাই, আমি সৰু ভাই, ভূটানে সৰু ভাই। এই জৱাহৰলাল নেহৰুৰ দিনতে কৈছিল কথাটো, আপোনালোকৰ সৰু ভাই আমি থাকিম। আৰু আমাৰ মাজত হিমালয় পৰ্বত আছে, আমাৰ কোনো ভয় নাই। তাৰ কথাখিনি আমাৰ ভাৰত আৰু ভূটান এটা মৈত্ৰীৰ কথা ইয়াত প্ৰকাশ হৈছে। তাৰপিছত মই উৰিষ্যাত যেতিয়া বেষ্ট এৱাৰ্ড পালো, তাত প্ৰথম উঠি উড়িয়া ভাষাত কথা কৈছিলো। শ্ৰদ্ধাবান ভাই ভৌনী মানে আমি অসমৰ হৈ আপোন মানংকুৰ নূয়া বৰ্ষৰ সেৱা এবং শুভেচ্ছা জনাওছো। জগন্নাথ আপোন মানংকুৰ মংগল কৰন্তু। তেওঁলোকৰ হৃদয়ত এটা খুন্দা দিছিল। উঠি পেলাই বহুতে সুধিছে অসমৰ মানুহ, অসমৰ ল'ৰা নে আমাৰ উৰিষ্যাৰ ল'ৰা। মই 2দিনমান সময় পাইছিলো। সেই দিনত কাগজখিনি উলিয়াই লৈ যে তোমাৰ চাহ দোকান পাম, চাহ দোকানতো সুধো, তামোল দোকান কথাখিনি কৈ দিওঁ, হৈছে না মোৰ, হাই হাই হৈছে হৈছে। গতিকে মই ভাল কাম বুলি কলো আৰু এটা মোৰ ইতাকলৈকে যিমানখিনি মোৰ নিমন্ত্ৰিত চিঠি, কাৰ্যসূচীত থকা নাম, মোৰ যিমান চাৰ্টিফিকেট, এই গোটেইখিনি মই লেমিনেশ্যন কৰি থৈ দিম বুলি ভাবছো। তাকে এতিয়া কাটি কুটি যদি কৰবাত কিবা লিখা নাই সেইখিনি লিখি থৈ সেইখিনি মই এতিয়া বৰ্তমান সেই কামত ব্যস্ত হৈ আছো। সেইখিনি থৈ এটা গাঁৱতে থম, কোনোবা এটা নহয় হৈ যাম মিউজিয়াম। যদি কোনোবা আমাৰ উত্তৰ পুৰুষে যদি ভাবে যে এই বস্তু ৰাইজক দেখুৱাম, মই পাৰব দেখুৱাবা, এটা মই সুবিধা কৰি থৈ যাম। আৰু নেদেখলে নাই আৰু আমি থাকিম। হেৰি আপুনি এটা এনে পুৰণা এটা আমাক শুনকচোন, একদম পুৰণা লোকগীত আৰু আপুনি ভাল লাগে পুৰণা। মই প্ৰথম গানেই হব, এইটো প্ৰথম গানেই হব, খুব সম্ভৱ হলে আশে পাশে। আৰু কি নদী গেলি দয়াল, কি নদী গেলি ভৰ যুৱতী নাৰীৰ যৌৱন জ্বলায়ে মাৰিলি দয়ালো। কি নদী গেলি দয়াল, কি নদী গেলি ভৰ যুৱতীৰ নাৰীৰ যৌৱন জ্বলায়ে মাৰিলি দয়ালো। ভৰ যুৱতী নাৰীৰ যৌৱন জ্বলায়ে মাৰিলি দয়ালো। এতিয়া সম্পূৰ্ণ গাব নোৱাৰিম এই গানটো, সেই মই গাইছিলো। আৰু এইটো পুৰণা গান বুলি কওঁতে এইবিলাক গাইছোৱে, বিৰিখৰ পক্ষী বিনাও কিয় তই, অন্যান্য গান। ইয়াৰ উপৰি মই জ্ঞান বিকাশ সমিতি অসমৰ সহ সচিব আছিলো। সচিব হ'ব নোৱাৰিলো এই কাৰণে যে মই সেইখিনি কাম গুৱাহাটীত যাই কৰিব নোৱাৰো। সেইকাৰণে সহ সচিবতে বহু বছৰ কাম কৰিলো। তাতে কিন্তু বহুত গান লাগছো মই, যেনেকে আমাৰ অসমৰ মানুহে কিতাপ কমকৈ পঢ়ে, কিতাপ কিয় কমকৈ পঢ়ে তাৰে কাৰণে কিতাপ পঢ়া আন্দোলন কৰিছিল। আমি তেতিয়া মোক দিছিল লাগবা, মই লিখিছিলো গাইছিলো লোকগীতৰ সৰুতে। এই কিতাপ কিনি কিতাপ পঢ়ায়ে সদৰৰে ভাই,
কিতাপ অবিহনে আমাৰ অন্য গতি নাই, কিতাপ অবিহনে আমাৰ অন্য গতি নাই। কিতাপ সাঁচি নপঢ়ে ভাই মূৰুখমতি যি, অজ্ঞান আন্ধাৰৰ মাজে ডুবি থাকেহি। এই কিতাপ কিনি কিতাপ পঢ়ায়ে সদৰৰে ভাই, কিতাপ অবিহনে আমাৰ অন্য গতি নাই, কিতাপ অবিহনে আমাৰ অন্য গতি নাই। বিভিন্ন সময়ত এইবিলাক গান, অজস্ৰ গান লিখিছো, য'ত কুলবৰুৱাৰ নিচিনা ব্যক্তিয়ে গায়কে, প্ৰতিষ্ঠিত গায়কে মোৰ গান এটা গাইছিল। এই গানটো হৈছে, মই সেই সময়তে লিখা আছিল, এই অল ইণ্ডিয়া পিপুল চায়েন্স নেটৱৰ্ক আৰু জ্ঞান বিজ্ঞানে বকোত এটা অনুষ্ঠান কৰিছিল, অল ইণ্ডিয়া চিলড্ৰেন ফেষ্টিভেল। গোটেই ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী আহিছিল। তাতে এটা যে পৰিৱেশৰ ওপৰত এটা গান গাব লাগে, গান লাগে। তেতিয়া মোক কৈছিল, মই বোলো ঠিক আছে, মই এটা গান লিখিম আৰু লোকগীতৰ সুৰতে, জিকিৰৰ সুৰত কৈছিলো এইটো। গছৰে পুলি নিজৰে বুলি বান্ধৈ পালিবা নিজৰে বুলি, এডাল গছ কাটিলে যতনাই লগাবা নকৈ দহতি পুলি, নকৈ দহতি পুলি। বিভিন্ন ভাষাত অনুবাদ হৈছে। আৰু শেষত কৈছিলো এই গানটোতে যে গছৰ পুলি ৰুলে নহব, ল'ৰা ছোৱালী জন্ম দিলে নহব, এটাই হওক দুটাই হওক, তাক প্ৰতিপালন কৰিব লাগে, তাক ৰাখিব লাগে। ৰুবা গছৰ পুলি ৰাখা যতন কৰি, বান্ধৈ সাৰ পানী দিবা তাতে, যদিহে নেবাচে সেই গছ পুলিটি ৰোপণৰ অৰ্থই নাথাকে, ৰোপণৰ অৰ্থই নাথাকে। গতিকে ৰোৱাৰো বহুতে দেখাত ৰোৱে, তাক জীয়াই নুতুলে বা সি বাচি নাযায়। বাচি থাকিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি আমি কিন্তু লোৱাটো অতি দৰকাৰ। আৰু কৈছিলো, মই লিখা নাই এই গানটো, চিপাজৰো কোনোবাই লিখিছে। কথাখিনি মোৰ লগত মিলে যে আমি নিজৰ সম্পদক বাদ দিছো, আনৰ সম্পদক গ্ৰহণ কৰিছো। বজাৰত গ'লে সফৰামটো আমি নিকিনো, আপেল কিনিম, কিবা কিনিম। নিজৰ সম্পদখিনি যি ভাল বস্তু আছে সেই কথাখিনিৰ ওপৰত লিখিছিল। আমাৰে বাৰীৰে কচু শাক ঢেকীয়া কেনেকৈয়ে লাগি লৈ ৰাই, অ মোৰ ৰাই, অ মোৰ ৰাই। আপেল আঙুৰ বিচাৰি খালো হাবাথুৰি, আমাৰে বাৰীতে নাই। কলডিল পচলা আমলখি শিলিখা, আমাৰে বাৰীতে পাই। মৰাই জয় আমাৰে বাৰীতে পাই। ভাল লাগিলা। আৰু এবাৰ হৰিকৃষ্ণ ডেকা তেতিয়া হেৰি আছিল, DGP আছিল, তেওঁ মাতিছিল। আশ্বাস নামৰ এটা প্ৰজেক্ট আছিল তেওঁলোকৰ, এই কেকেৰিগুচিত, ৰঙিয়াৰ কেকেৰিগুচিত একে ৰাতিতে মানে হেৰি দিনাখন, উৰুকাৰ নিশাখন, মাঘৰ উৰুকাত উলিয়াই হত্যা কৰিছিল কেইবাজনক, প্ৰায় 9জন। তাৰ শান্তিৰ কাৰণে কৈছিল, মোক মাতি দিছিল আৰু মই এটা গ্ৰুপ লৈ গৈছিলো ইয়াৰ পৰা। সেইটো দেৱদত্ত বৰকটকীচাৰ আমাৰ হেৰি ডিৰেক্টৰ আছিল, তেওঁ কৈছে যে হেৰি বিচাৰিছে তুমি তাত আহিবা। মই গৈ পেলাই গোটেই আলোচনা বিলোচনা কৰি এখন গলো। তাত তেওঁলোকে কৈছে আপুনি কি কি কাম কৰিছে? বোলো শিক্ষাৰ ওপৰত কৰিছো, বিভিন্ন কৰিছো। বোলো আমাৰ শান্তিৰ ওপৰত লাগে। বোলো ঠিক আছে, শান্তিৰ ওপৰত গান। তেতিয়াই মই বহি পেলাই এই গানটো লিখিছিলো। আৰু বিভিন্ন ভাষাত অনুবাদ কৰি আমি দিল্লী, বোম্বে, উৰিষ্যা, বিহাৰ বিভিন্ন ঠাইত গাইছো এই গানটো। শান্তি আমাৰ কাম্য হয় নে নহয়? বোলো হয় 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 হয়। শান্তি আমাৰ কাম্য হয় নে নহয়? বোলো হয় 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 হয়। শান্তিয়ে আমাৰ জীৱনৰ লক্ষ্য, শান্তিয়ে আমাৰ জীৱনৰ লক্ষ্য। শান্তি পাবলে ধান লাগিব ঐক্য, শান্তি পাবলে ধান লাগিব ঐক্য। শেষত
शांति के कबूतर शांति के कबूतर शांति आमार काम्य হয় নে নহয় বোলো হয় 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 শান্তি আমার কাম্য হয় নে নহয় বোলো হয় 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 গোটেই কথাখিনি বহুত কথাই আছে লিখাৰ মাজত কোৱা নাই ইমান আৰু ভাল লাগিল আপোনাৰ লগত কথা পাতি নহলে আমি এখনিতে আজিতো সামৰিলো ঠিক আছে মই আটাইকে ধন্যবাদ জনাই মই গীত আৰু কথা সামৰিছো ধন্যবাদ